মানে চাওক, মই দেখিছোঁ যে বোকাখাত নগৰখন আগতে সৰু আছিলে, 4টা ৱাৰ্ডেৰে গঠিত আছিলে আৰু পৰিকল্পিতভাৱে টাউন কমিটি সেই সময়ত গঠন হোৱা নাছিল। পূৰ্বতে কেতবোৰ ক্ৰুটি থকি যোৱাৰ কাৰণে আজি আমি দেখিছোঁ যে ৰাইজ চাফাৰ কৰিবলগীয়া হৈছে। পূৰ্বৰ 4টা ৱাৰ্ডৰ ঠাইত এতিয়া 10টা ৱাৰ্ড হ'ল। ইয়াৰ মৌমাইকী গাঁৱৰ মৰিধনশ্ৰী আৰু দক্ষিণ কাজিৰঙাৰ কেইবাটাও ৱাৰ্ড লগাই পৌৰসভা গঠন কৰা হ'ল আৰু ইয়াৰ আকাৰ ডাঙৰ হ'ল। স্বাভাৱিকতে কেতবোৰ ক্ৰুটি থাকি যোৱাৰ কাৰণে আৰ্টিফিচিয়েল ফ্লাড হয়। এইখিনি ঠিক ঠাক কৰিব লাগিব। ইয়াৰ কাৰণে এটা সুস্থ পৰিকল্পনাও কৰা হৈছে আৰু মই পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট মন্ত্ৰী হোৱাৰ পিছত মই অনুভৱ কৰোঁ যে ভৱিষ্যতলৈ গাঁওবিলাকতো তেনেকুৱা অৱস্থা হ'বলৈ। আজি এতিয়া কাজিৰঙা অঞ্চলত কিমান নতুন নতুন হোটেলবিলাক গঢ়লৈ উঠিছে, ৰেষ্টুৰেণ্টবিলাক গঢ়লৈ উঠিছে। নলা নৰ্দমাৰ ঠিককৈ নকৰাৰ কাৰণে এতিয়া তাৰ স্থানীয় ৰাইজ হোটেলৰ কাৰণে চাফাৰ কৰিবলগীয়া হৈছে আৰু সেইকাৰণে এটা পলিচি গ্ৰাম্যাঞ্চলত এতিয়াই আমি ঠিক ঠাক কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰু তাৰ পৰা সুস্থভাৱে পৰিকল্পিত গাঁও আমি দেখিবলৈ পাম আৰু লগে লগে পঞ্চায়তবিলাকেও নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব, তেওঁলোকে ৰাজহ পাব। কাৰণ এতিয়া এডভান্টেজ আছাম হোৱাৰ পাছত বহুত আজি বাহিৰৰ পৰা যিবিলাক বাহিৰৰে হওক দেশৰে হওক বা আমাৰ ৰাজ্যৰে হওক যিবিলাকে নতুন নতুন উদ্যোগ গঢ়ি তুলিব খুজিছে, গ্ৰাম্যাঞ্চলৰ ফালে তেওঁলোক ধাবিত হৈছে। গতিকে জানে যে তাত মানে ৰেভিনিউ টেক্সটো কম দিব লাগিব। গতিকে ইয়াৰ কাৰণেও আমি এটা পৰিকল্পনা কৰি আছোঁ যাতে সুন্দৰ গাঁওবিলাক যাতে হয় আৰু তাৰ পৰা যাতে এটা নিজা মানে ৰিচোৰ্চ থাকে যাতে পঞ্চায়তবিলাক নিজৰ ওপৰত চলিব পাৰে। গতিকে এনেধৰণৰ পৰিকল্পনা কৰা হৈছে আৰু বোকাখাত নগৰত যিটো হৈ আছে, যোৱাকালি 4 নম্বৰ আৰু 9 নম্বৰত হৈছিলে, তাত লগালগ প্ৰশাসন পৌৰসভাই তাত লাগিছে এইখিনি সোনকালে নাইকিয়া কৰি পেলাই আৰু অলপ ছাপোৰ্ট দিবলৈও, সকাহ দিবলৈও যোৱাকালি এইখিনি ব্যৱস্থা কৰিছে। আমাৰ সমষ্টিটো আপোনালোকে দেখিছে যে পূৰ্বৰ তুলনাত এতিয়ালৈকে বান কমি আছে যদিও কেতিয়া বাঢ়িছে কেতিয়া কমিছে ঠিক নাই। পাৰঘাটতো সিদিনা হৈছিলে, নুমলীগড়ত শিবিৰ পাতিছিলোঁ, পাৰঘাটত আকৌ এতিয়া পানী বাঢ়িছে। নেপকৈ পানী এৰিলেও তাত বাঢ়ে, বৰষুণ দিলেও পানী বাঢ়ে। এনেকুৱা কেতবোৰ সমস্যা আছে আমাৰ সমষ্টিত। যোৱাকালি ৰিৰি, এলেংমাৰী, উত্তৰ মহুৰাই আমি বেলেগ বেলেগ ঠাই গৈছোঁ, গুলুংটেবেৰা বেলেগ বেলেগ ঠাই গৈছোঁ। গতিকে সেইবিলাকত ৰিলিফ কেম্প দিয়া হৈছে, ৰিলিফ দিয়া হৈছে গুটুঙত এই অঞ্চলবিলাকত। গতিকে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা যিখিনি কৰিব লাগে বান পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই কামখিনি প্ৰশাসনে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমাৰ জনপ্ৰতিনিধি হিচাপে যিখিনি দায়িত্ব, পঞ্চায়তবিলাকৰ দায়িত্ব, সেই দায়িত্বও সকলোৱে পালন কৰিছে।